নমস্কাৰ, এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। ৰাতিৰ আহাৰ সকলোৱে আনন্দমনে খোৱা লোৱাৰ পিছত আমিবোৰে কিছুমান বিশেষ দিশ সামৰি আৰম্ভ কৰিলোঁ আজিৰ যাত্ৰা। তাৰপিছত আমি অন্য এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আগবাঢ়িলোঁ আমাৰ আড্ডালৈ। অকল মোৰ ওচৰত অহাৰ পিছতো নহয়, যাতে বাহিৰ বেলেগ টিউশ্যনো লৈছা, হয়নে? এনেকুৱা টিউশ্যনত যাওঁতে ক'ৰবাত ৰাস্তাত বা টিউশ্যনৰ জেগাত যেনেকৈ আজি আমাৰ ঘৰতো হ'ল, যেনেকুৱা দবা পিঠা বৰষুণ আহিল, এনেকৈ যাৱাও নহ'ল, হয়নে? কেইটামানক পচাই দিলোঁ, কিন্তু আমি ইয়াতে ৰৈ গ'লোঁ, বাকীকেইটা ঘৰ গুচি গ'ল। কিন্তু আমাৰ যি ইয়াতে আছিল আমি ৰৈ গ'লোঁ। ঠিক তেনেকুৱাকৈ আজিও এটা ইনচিডেণ্ট হ'ল, আৰু যেনিবা এইটো এটা মনত পৰি যোৱাৰ পিছত লাগি, হয় নহয়? যাব নাযায়, যাব। এতিয়া যে আমি আড্ডা পিটি আছোঁ, এতিয়া এই আড্ডাটো মনত পৰি যাব। এনেই এইখিনি সময়ত কি আছিলে, আমি ঘৰত পৰিলোঁ হয়, নহ'লে কি হ'ল হয়, খেতিলি গাড়ী অংক হ'ল হয়, হয়নে? কিবা এটা হ'ল নহয়। সেই বাদ দিয়া যে এটা বেলেগ পৰিৱেশত আছে আৰু বাকীকেইটা বেলেগ পৰিৱেশত আছে। ঠিক তেনেকুৱাকৈ এতিয়া আজি যেনেকুৱা ঘটনা এটা হ'ল, এতিয়া পিছত যদি কোনোবাই সদায় তেতিয়া এই ঘটনাটোৰ কথাও কোৱা পাবি নিশ্চয়, হয়নে? এনেকুৱা আৰু বেলেগত হৈছে নেকি? মানে বেলেগ টিউশ্যনত যাওঁতে বা বাটত বোলে এনেকুৱা ঘটনা হ'ল। নিজৰ ক্ষেত্ৰত নহ'লে বেলেগৰ ঘটনা হ'লেও কোৱা লাগে, মানে এনেকুৱা হওক কিবা জমনি টাইপৰ মানে কিবা এটা বস্তু যাতে সেইটো বস্তু আমি কি অলপ এনজয়মেণ্ট পাওঁ আজি এইখিনিকুৱা কাৰ আছে এনেকুৱা মানে বেলেগ টিউশ্যনত যাওঁতে বা টিউশ্যন ক্লাছ চলি থাকোঁতেও হ'ব পাৰে বা আমি ৰাস্তাত যাই থাকোঁতেও হ'ব পাৰে, আহি থাকোঁতেও হ'ব পাৰে, কিবা ঠিক তেনেকুৱা কাৰোবাৰ কিবা আছেনে এনেকুৱা মনত থকা হোৱা নাই? নাই হোৱা বা বিৰাট ভাল চলি গৈছে আমাৰ যদি এনেকুৱা ঘটনা ভাল চলি বুলিও ক'ব লাগিব। ডাইৰেক্ট যায়, ডাইৰেক্ট আহে, হয়নে? ক'তো মানে বেয়া এইবিলাক নহয় আৰু মানে বেয়া বা ভালে নহওক নিজৰ ডিউটিত যায় আৰু নিজৰ ডিউটি আহে মানে ভালে আলামলা চলি লগত পৰা নাই, ভাল চলি লগতে আছে গৌৰৱ পাব পাৰিব পিছত তেতিয়াতো ডাঙৰ ডাঙৰ মানুহ আৰু বাকী পিছে এতিয়া কি আলোচনা কৰিম? তাৰ বেলেগ টপিক কেনেকুৱা আছেনে কিবা এইবিলাক জানিব লগা জানিব লগা আৰু মেইন কথাটো কি হৈছে, তই যদি মোক ফ'ৰ্চ কৰা নহয় তেতিয়াহ'লে মোৰ ক'ব লাগে বাধ্য হয় আৰু বাধ্যখিনি মই কি কৰিব লাগিব নিজে বিচৰা এটা মানে কিছুমান বস্তু বা এতিয়া মই যিটো ভাবা নাই মানে কিবা এটা বস্তু টপিক এটা চলি আছে সেই টপিকটোৰ বিষয়ে মোৰ অলপো জ্ঞান নাই, কিন্তু তহঁতে যেতিয়া মোক সুধবি সেইটোৰ ওপৰত ক'ব লগা হ'ব নহয়। ক'ব লগা হ'লে কি কৰিম, তেতিয়াহ'লে মই নিজে বস্তুবিলাক এই আমাৰ যিমান মানে শক্তিগিলা আছে আমাৰ প্ৰত্যেকটো ইন্দ্ৰিয় মই লগাই দিম সেই এটাই ইন্দ্ৰিয়টো লগাই দিয়াৰ পিছত কি হ'ব সেইকেইটা বিচাৰিব আৰম্ভ কৰিব উত্তৰটো সংস্কৃতি এতিয়া অসমীয়াত ক'লে সংস্কৃত আকৌ যদি আমি যদি হেৰি কওঁ সংস্কৃত অসমীয়াত ক'লে সংস্কৃত আকৌ যদি সংস্কৃতত কওঁ অকল সেই কি ক'ম সংস্কৃতম হয়নে আৰু ইংলিছত ক'লে সংস্কৃত এনেকুৱা ধৰণৰ বিভিন্ন আৰু সেই শব্দটো মানে অৰ্থটো কেনেকুৱা মানে সংস্কৃত শব্দটো হৈছে সংস্কাৰ কৰা মানে সংস্কাৰ কৰা যিটো সংস্কাৰ মানে কি হৈছে চবতে ধুনীয়া চাফা আৰু কোনো ধৰণৰ প্ৰব্লেম নাই কিবা এটা ৰৈ নাযায় আৰু যদি নিজৰ সংস্কৃত পঢ়ো তেতিয়াহ'লে আমাৰ সংস্কাৰবিলাক আহে মানে যেনেকুৱা সংস্কাৰ বুলি কওঁতে কি পৰিষ্কাৰ চাফ চিকুণ এনেকুৱা হয়নে কিবা এটা কাম আছে বোলে সেই কিবা এটা কাম আছে আৰু সেই কামটো যদি আমি ভাবোঁ বোলে এইটো বস্তু লেতেৰা আছে সেইটো ঠিক কৰিব লাগে কিন্তু কিহৰ প্ৰয়োজন হ'ব সংস্কাৰৰ প্ৰয়োজন হ'ব ঠিক সেনেকুৱা এতিয়া সংস্কৃত ভাষাটো যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমাৰ মানে কি হৈছে চাৰিব লাগে ভাষাটোতো শুদ্ধই হ'ল তাৰপৰা যে আমাৰ যিমান দৈনন্দিন আমি যিবিলাক কৰ্ম কৰি থাকোঁ সেইবিলাক সংস্কৃত কিছুমান নীতি শিক্ষা আছে কিবা কিবি বিভিন্ন ধৰণৰ এটা নীতি শতক নীতি শ্লোকৰ দিনচতি বিভিন্ন ধৰণৰ পাইছা তহঁতে সেইবিলাক কৰি আমি কি কৰিব পাৰোঁ নিজকে আমাৰ নিজৰ আত্মাটো নিজৰ আমাৰ দেহৰ যিমান যি আছে চব বস্তুবিলাক আমি সংস্কাৰ কৰা হ'ব আৰু সেই সংস্কাৰখিনিতে আমাৰ পৰিৱেশৰ কি হ'ব যদি মই ভাল হওঁ পৰিৱেশটো ভাল হ'ব চবে যদি সংস্কৃত পঢ়ে চবে যদি সংস্কাৰ হয় তেতিয়াহ'লে কি হ'ব ক'তো বেয়া বোলা বস্তু নাথাকিব লাগে এইফালে এটা অশান্তি এইফালে এটা অশান্তি এনেকুৱা নহ'লে কাৰণ সৰুতে এই ধুনীয়া এটা সংস্কাৰ লৈ আহিছে আৰু সংস্কৃত বুলি সেইটোৱে বুজোৱা আৰু সংস্কৃত মানে সংস্কাৰ কৰা আৰু সংস্কাৰ কৰা অৰ্থটো কি সেয়াই আৰু বাকী বেলেগ